ইয়াত আপোনাৰ টকোপাত ব্যৱহাৰ হৈছে, বাঁহ ব্যৱহাৰ হৈছে, গুণা ব্যৱহাৰ হৈছে, আপোনাৰ ভেলভেট ব্যৱহাৰ হৈছে, ঊল ব্যৱহাৰ হৈছে, তাৰপৰা আপোনাৰ পেপাৰ ব্যৱহাৰ হৈছে, অত্যাধুনিক সামগ্ৰী বহুত ব্যৱহাৰ হৈছে। ইয়াত ধৰক বাঁহ মোটামুটি আপোনাৰ 600-700 পিচ বাঁহ যাব আমাৰ, আৰু টকোপাতটো আমাৰ প্ৰায় 2000 বা 2200 পিচ যাব। এই টকোপাতবোৰ ক'ৰ পৰা আনিছে? এইটো আমাৰ টকোপাতটো আমি অৰুণাচলৰ পৰা আনিছোঁ। আমাৰ যিহেতুকে আমাৰ গাঁও অঞ্চলত এইটো বস্তু কমকৈ পোৱা যায়, আমি তাৰ পৰা আমাক বেপাৰী যোগান ধৰিছে, তাৰ পৰা আমি আনিছোঁ। কিমান ব্যৱহাৰ হৈছে টকোপাত? 2200 মান যাব আৰু আমাৰ। এতিয়ালৈকে 1500 মান গ'ল আৰু কিনি আনিছোঁ। এইটো 20 টকা। হয়। আপোনালোকে কিমান দিন ধৰি কাম কৰি আছে? আমি ধৰক আজি মোটামুটি প্ৰায় এমাহ ধৰি কাম কৰিলোঁ, আৰু 15-20 দিন লাগিবই আৰু তেতিয়াহে সম্পূৰ্ণ হ'ব। হয়। আগতে এনেকুৱা ধৰণৰ জাপি বনাইছে? নাই, এইটো প্ৰথম। একমাহ হয়, 2 দিন খাটি আছে। আৰু কিমান দিন লাগিব? আৰু 15-20 দিন লাগে হিচাপত। কি ব্যৱহাৰ হৈছে ইয়াতে? টকোপাত বা টকোপাত হ'ল আপোনাৰ অৰুণাচল। এনেকুৱা চাইজৰ আগতে বনাইছে নে নাই? বনাইছোঁ, একে সৰু বনাইছোঁ। এনেকুৱা চাইজৰ নহয়, ইমান ডাঙৰটো হোৱাই নাই, ক'তো হোৱা নাই। এই প্ৰথম হ'ব এতিয়া। আপোনালোকে জাপিয়ে বনায়? জাপিয়ে বনাওঁ। সৰু বৰ সকলো জাপি বনায়? সৰু ডাঙৰ চিন নাই, জাপিটো বনোৱাই আমি। প্ৰায় আমাৰ ঘৰত ইণ্ডাষ্ট্ৰীৰ নিচিনা কৰি আমাৰ জাপি বনোৱাই হৈ থাকে। তাতে আৰু বেপাৰীবিলাকে ঘৰৰ পৰা লৈ আহে, আৰু ইমান ডাঙৰ জাপিটো আনিব নোৱাৰে। সেইটোৰ কাৰণে যিটো জেগাতে হ'ব সেইটো জেগাতহে আমি বনোৱা যায়। বাঁহ কিমান মান ইউজ হৈছে ইয়াতে? বাঁহ এতিয়া মোটামুটি 700 মান হ'লে। আৰু লাগিব। বাঁহ এতিয়া চৰ্ট হৈ আছে। চাংখনতে বহুত বাঁহ লাগিছে ন। সম্পূৰ্ণ হৈ উঠোতে কিমান দিন লাগিব? আৰু মোটামুটি 15 দিন ধৰক। এই 15 দিনৰ খৰালিটো আছে, আৰু বাঁহ বেত টকোপাত। আপোনালোকে অহা যোৱা কৰিছেনে ইয়াতে? নহয়, গৈছোঁ, উৰুকাৰ দিনা গ'লোঁ আমি, আজি আহিছোঁ আৰু প্ৰায় ইয়াতে থকা দিন ৰাতি কাম কৰি আছে? দিন ৰাতি কাম হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।